আমাৰ ছাগলীকেইটা য'তে ত'তে থকাৰ কাৰণে মানে চাহীগিলা আইছি ঘুমেই উঠিলো ঘুমেই উঠাৰ লগে লগে কামবিলাক মোৰ কাৰণে পৰি থকা আৰু এইখিনি এতিয়া তাৰমানে বিছনা ঠিক কৰিব লাগিব ঠিক কৰাৰ আগত তাৰমানে এই ইয়াতে পানী এই যে বাল্টিংটোতে ৰখি আছে মানে কৈছি সঞ্জীৱ আহি যোৱা পানী মোক আনি দিয়া সেনেকুৱা হৈ আছে বাল্টিংটো মোক মাতি আছে তাৰমানে দাদা উঠা মোক পানী লাগে পানী শেষ হৈছে মোৰ তাৰপিছত মই পানী আনিবৰ কাৰণে যাই আছোঁ ৰাতিপুৱা উঠি তাৰমানে কামবিলাক ৰখি থাকে মোৰ কাৰণে কামবিলাকে কৈ দাদা সোনকালে মোক কৰ আৰু এতিয়া সেইকাৰণে এইটো এতিয়া মই লৈ যাই আছোঁ পাতি দিওঁ ছাগলীকেইটা তাৰমানে অনবৰতে আমাৰ ঘৰত থাকে ঘৰৰ বাহিৰত কোনো কাৰণত নাযায় আকৌ যদি বাহিৰতো যায় আকৌ অলপ পিছতে আহি পেলাই এটা ঘৰত সোমাই থাকিব আৰু বেলেগৰ ছাগলীগিলাকে আমাৰ ঘৰত ইমান ধুনীয়া ঘাঁহ আছে খাই থাকে কিন্তু এই ইহঁতে তাৰমানে ঘূৰি থাকিব চাপৰ লাগে কিপা লাগে ইহঁতক আৰু এই ঠাণ্ডা মাংস আৰু ভাত খাই দিওঁ সোনকালে ৰাতিৰ মাংসৰ খাই বিৰাট মজা লাগে ঘৰ আহি পাই গ'লোঁ আৰু ঘৰ আহি পাই তাৰমানে এই বাচন ধুবাই আহিছে নহয় এই চাউল ধুবাই আহিছে চাউল দালি ধুবাইছে আৰু এই বোলে আজি ৰাতি ভাত নাখায় এই বোলে পেটৰ কিবা হৈ আছে আৰু গতিকে আমিয়ে খাব লাগিব এতিয়া আমাৰ কাৰণে ভাত বনাব আৰু কথা হ'ল কি মই এতিয়া চেঞ্জ কৰাই নাই মুখ চুখ ধুলোঁ মাত্ৰ ৰখা আৰম্ভ কৰিছোঁ আৰু বা এতিয়া কি কাম কৰিব লাগে ঠিক নাই মই বঢ়িয়াকৈ মুখ চুখ ধুই আহি বহি থাকোঁতে এয়া দিলা বুট আৰু আজি আমাৰ খুৰাহঁতৰ মানে নাম ধৰা আছিল নাম ধৰা তাতে বুট দিছিল আৰু এই বুট লৈছে প্ৰসাদ এনে প্ৰসাদ আমি বুট বুলি কওঁ আৰু খাই লওঁ মই সোনকালে আমাৰ ছাগলীকেইটা য'তে ত'তে থকাৰ কাৰণে মানে চাহীগিলা আইছি আৰু সেই তাই পলাও চাহীয়ে তাইক এই মানে হাতৰ এইখিনিকে ধৰি আছিল ছাগলীৰ চাহীয়ে আৰু ছাগলীৰ চাহীয়ে কামুচি তাইক বৰ বেয়াকৈ কামুৰি ৰঙা পৰি থৈ আছে আৰু মই চাহটো খাই লওঁ চাহটো দি দিলা তাই মোক মই বহুত টাইম চিনেমা চালোঁ আৰু এতিয়া তাই ভাত বাৰবাৰ কাৰণে গেছি তাই ভাত নাখাওঁ কৰি আছে কিন্তু নাই তাই ভাত খাব লাগিব আৰু ভাত খাব কি নাখাওঁ কৰি আছে আৰু কি বনাইছে মই দেখাই আছোঁ আজি একো বনোৱা নাই গতিকে একো দেখাব নোৱাৰিম আৰু ইফালে কি আছে ইফালে বুটকেইটা ভাজি থৈছে আৰু এয়া চকৰা ভাত আৰু এয়া কি বনাইছে এয়া পিঁয়াজ তেল এয়া সানি খাব লাগিব আলু অলপ এই নাখাওঁ কৰি আছে সেইকাৰণে মানে বেছি ভালকৈ বনোৱা নাই আজি তেনে বনাই থৈছে তাই তাৰমানে ইচ্ছা যোৱা নাই খাবই ইচ্ছা যোৱা নাই মানে ইমান উত লাগি গৈছে সেইকাৰণে তাই কৈছে তাৰমানে আজি মই ভাতে নাখাওঁ উত লাগি আছে ভাত বনাব ইচ্ছা যোৱা নাই যেনে আৰু ঘৰতে আছিল আজি খালোঁ আৰু এনে বাহিৰত এনে খোজকাঢ়ি থিয় হৈ ঘূৰি ফুৰি আছোঁ কাৰণ ভিতৰত বহুত বেছি গৰম লাগছে আৰু ইমান গৰম পৰিছে বা ভয়ানক গৰম আৰু আপোনালোকে সেইফালে গৰম পৰিছে নাই কমেণ্ট কৰি জনাব আৰু এতিয়ালৈ যদি আপোনালোকে আমাৰ এই ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু যদি ফেচবুক পেজত চাই আছে পেজটো ফ'ল' কৰি দিয়ক বহুত টাইম বাহিৰত বহিলোঁ আৰু অকণমান ভাল লাগছে এতিয়া মানে বাহিৰত মানে ঘৰৰ ভিতৰত বহুত বেছি গৰম হৈ আছিল আৰু এতিয়া অলপমান ঠাণ্ডা লগাই পেলাই আহিলোঁ আৰু ভিতৰত যিমান ফেন দিলোঁ মানে ভাল লগা নাছিল আৰু বাহিৰত বহুত টাইম বহিলোঁ এতিয়া কেইটামান বাজি এতিয়া 11টামান বাজি গ'ল কিজানি আৰু তাই বিচনা ঠিক কৰি আছে আৰু এতিয়া ঘুমা সোনকালে আৰু দেউতা আহি পেলাই দেউতাই বাটৰ ফালে ওলাই গৈছিল